শিৱসাগৰৰ বকতা বৰদেওশালত উমফা পূজা উদযাপন। শিৱসাগৰ জিলাৰ বকতাৰ ঐতিহাসিক বৰদেওশালত আজি পালন কৰা হয় উমফা পূজা। প্ৰতি 5 বছৰৰ মূৰত পতা হয় এই উমফা পূজা। আহোম যুগত আহোম স্বৰ্গদেউসকলে অনুষ্ঠিত কৰা জনপ্ৰিয় উৎসৱটিৰ নামেই হ'ল উমফা পূজা। টাই আহোম জনগোষ্ঠীৰ এটা ঐতিহাসিক কৰ্ম উমফা পূজা। আজি দেওবাৰে ঐতিহ্যমণ্ডিত আৰু চেংলগা বকতা বৰদেওশালত টিফি চাঙত সমূহ ৰাইজৰ সহযোগত এই উমফা পূজা উদযাপন কৰা হয়। আহোম স্বৰ্গদেউসকলৰ সময়ৰ পৰা পৰম্পৰাগতভাৱে উদযাপন কৰি অহা উমফা পূজাত টাই আহোমৰ উপাস্য 8টা মহাজাগতিক শক্তিৰ লগতে হিন্দু দেৱ দেৱীৰ প্ৰতিবেশী জাতি জনগোষ্ঠীৰ উপাস্য শক্তিসমূহকো পাং সজাই উপাসনা কৰা হয়। এই উমফা পূজাত শাসক বিৰোধী মহামিলনৰ দৃশ্য বন্দী হ'ল সাংবাদিকৰ কেমেৰাত। ভিডিঅ' ৰিপৰ্ট পাটকাই টিভি। টাই আহোম জনগোষ্ঠীৰ এটা ঐতিহাসিক এইটো কৰ্ম বুলি কয় উমফা পূজা। আমলখি দেওশালত 12 বছৰ মূৰত, ইয়াতে 6 বছৰ মূৰতে বকতা বৰদেওশাল ইয়াতে আয়োজন কৰে। আৰু আজি তাৰিখত এই উমফা পূজাৰ পুৱা 3 বজাৰ পৰাই চলি আছে, যি বলি বিধানকে আদি কৰি সকলো নীতি নিয়মৰ মাজেদি। আৰু ইয়াত ঐতিহাসিক এখন বৰশাল, ইয়াত আমি যিটো চেং আছে বুলি কওঁ, আৰু ইয়াৰ চেং থকা এখন দেওশাল। ইয়াত দেশ জাতি মংগল, মানুহৰ অপায় মংগল দূৰ কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হয়। এতিয়া অকল টাই আহোম বুলিয়ে নহয়, অসমৰ সকলো খিলঞ্জীয়া মানুহে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে বা আয়োজন কৰে। যিহেতু ইয়াত এতিয়া সমগ্ৰ জাতি, খিলঞ্জীয়া জাতিৰ মানুহৰ ইয়াত আৱেগ অনুভূতি জড়িত হৈ পৰিছে। যেনেকৈ মেডাম মেফিটো সাৰ্বজনীন হৈছে। উমফা পূজাটোৰ যি তাৎপৰ্য গভীৰ বিশ্লেষণ কৰিলে আমি জানো, স্বৰ্গদেউ চাওলুং চুকাফাৰ অহাৰ পৰা ইয়াৰ অতীত আছিল আমাৰ চৰাইদেউৰ দেওশাল। চৰাইদেউৰ পৰা আমলখিৰ পৰা এনেকৈ 7খন দেওশাল এনেকৈ স্থানান্তৰ কৰা হয়। আখৈয়া দেওশালো আছে তাত, আৰু বকতা বৰদেওশাল এখন ইতিমধ্যে ইয়াত সজাই পৰাই তোলা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ইয়াতে যোৱাবাৰ ইয়াতে 1 কোটি টকাৰ তেওঁ আনটাইড ফাণ্ডৰ পৰা ইয়াতে দিয়া। আজি ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ যোগেদি আজি এক অভূতপূৰ্ব সমাগম। ইয়াত ভক্তি শ্ৰদ্ধা আছে, আৰু ইয়াত তেওঁ উপৰিপুৰুষক তৰ্পণ কৰিলে মানুহে মুক্তি পায় বা তেওঁৰ মনৰ কামনা সিদ্ধি হয়। এইটো টাই আহোম জনগোষ্ঠী, এইটো আদি কালৰ পৰাই এনেকুৱা ধৰণৰ প্ৰথাৰে প্ৰচলন হৈ আছে। আৰু আমি আজি ইয়াত ভক্তিভাৱেৰে আজি ইয়াতে সেৱা হৈছোঁ। ইয়াতে দেও যি আছে শাল, দেও ধুনীকে আদি কৰি বিভিন্ন ধৰণৰ ইয়াতে পৰম্পৰা অনুষ্ঠানবিলাক চলি আছে। জাচিংফা সকলোকে ইয়াতে পূজা কৰা হৈছে। আমি য'ত হাবিদেও বুলি কওঁ, হাবিদেও পূজাও চলি আছে। এই গোটেই কথাখিনি আজি বৈজ্ঞানিকভাৱে ইয়াতে নতুনকৈ উঠি অহা প্ৰজন্মই বিশ্লেষণ কৰিছে, আৰু ইয়াত আন্তৰিকতাৰে এই সেৱাত পুতি কৰি নিজৰ ভৱিষ্যত জাতিৰ দেশ সকলো নিজৰ ভৱিষ্যত কৰ্ম পন্থা ইয়াৰ পৰা শক্তি পায়, আৰু এই শক্তিয়ে নিজৰ কাম কৰিবলৈ কাৰণে প্ৰেৰণা যোগায়। আমাৰ মাজগাঁও শিৱসাগৰ জিলাত আজি ঐতিহ্যমণ্ডিত উমফা পূজালৈ আমি আহিছোঁ। কেইবা শতিকাজোৰা ঐতিহ্য আছে। আহোমসকলৰ যি একতাৰ নীতি, সেই নীতিৰ ইয়াত আচলতে সাৰ্থক প্ৰতিফলন হয়। আমাৰ যি টাই আহোমৰ যিটো পৰম্পৰা, সেই পৰম্পৰাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত ইয়াৰ যিবিলাক জাতি জনগোষ্ঠী আছিল, তেখেতসকলৰ যি পৰম্পৰা বা আহোমসকলে সিংহভাগ হিন্দু ধৰ্মাৱলম্বী হৈছিল, সকলোকে এক কৰি ইয়াত এই বৰদেওশালত মূলতঃ আহোমৰ পন্থাৰ সমান্তৰালভাৱে বাকী পন্থাবিলাকলৈ সন্মান জনাই ইয়াত নেদেখাজনক প্ৰাৰ্থনা জনোৱা হয়। আৰু এটা শতিকা জুৰি চলি আহিছে। আজি সেই ঐতিহ্যমণ্ডিত আমাৰ আহোম তথা অসমীয়াৰ সাংস্কৃতিক এক আধ্যাত্মিক পীঠস্থান বকতাৰ দেওশাললৈ আমি আহিছোঁ, লোকাৰণ্য। আৰু আমি সুশান্ত বৰগোহাঁই, আমাৰ সন্মানীয় যোগেন মোহন ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সতীৰ্থসকলে আমি আহি ইয়াত অসম তথা দেশৰ উন্নতিৰ বাবে, শান্তি সমৃদ্ধিৰ বাবে, আৰু এতিয়া যিহেতু প্ৰাকৃতিক দুৰ্যোগত আমি আবদ্ধ হৈ আছোঁ, বানে জোকাৰি গৈছে আমাৰ সমগ্ৰ ৰাজ্যখনক, গতিকে এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে আমাৰ
দেশ আমাৰ নিজৰ ৰাইজখন যাতে সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। আমি মূলতঃ সকলোৰে বাবে প্ৰাৰ্থনা জনাইছোঁ, যিটোৱে হ'ল সকলোৰে বিকাশ, সকলোৰে উন্নতি, সকলোৰে সমন্বয়, সকলোৰে শান্তি সমৃদ্ধিয়ে হ'ল আহোম সমাজৰ চিন্তন মন্থন প্ৰাৰ্থনাৰ এক মূলমন্ত্ৰ। আৰু এগৰাকী গৌৰৱী আহোম হিচাপে, গৌৰৱী অসমীয়া হিচাপে আমি সকলোৰে শুভ হওক তাৰ বাবে আমি খুৰাতাৰা তথা আমাৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়াই হ'ল আমাৰ উমফাৰ বিশেষ মাহাত্ম্য। আমাৰ স্থানীয় ৰাইজে উমফা পূজা আয়োজন কৰিছে। যথেষ্ট ৰাইজ গোট হৈছে। মই আশা কৰোঁ যে তেওঁলোকৰ মনৰ কামনা পূৰণ হওক। লগতে সদায় সন্মান যাচিছে। কেন্দ্ৰমন্ত্ৰী সকলে ইয়াত গোট হৈছে। পৰম্পৰা পৰম্পৰা সংস্কৃতি এই দেশখনে ধৰি ৰাখিছে। আজি বৃহত্তৰ জাতি জনগোষ্ঠী মানুহৰ ইয়াৰ এটা একতাৰ পৰিচয় এই দেশখনত পৰিস্ফুট হৈছে। গতিকে অসমীয়া জাতীয় জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিশ বুলি আমি ভাবিছোঁ। কাৰণ ইয়াত কেইবাখন দেশখন আছে, মৰাণসকলৰ নকলসকল বিভিন্ন জাতি জনগোষ্ঠী মানে আহোমসকলৰ যিটো সমাজবাদীৰ যিটো ধাৰণা সেই আচলতে পৰম্পৰাটোৰ মাজত এটা লুকাই আছে। মই ভাবোঁ ইয়াত যিধৰণে চৰকাৰীভাৱে উন্নয়ন হ'ব লাগিছিল সেই দেশালখন, গতিকে সেই ধৰণে পৰ্যাপ্ত হোৱা নাই। মই ভাবোঁ এটা ঐতিহ্যপূৰ্ণ এটা সাংস্কৃতিক অনুষ্ঠান, গতিকে এটা পৰম্পৰাগত এটা উৎসৱ এইটোক আচলতে সজীৱ কৰি ৰাখিব পাৰোঁ, বেছি উজ্জীৱিত কৰিবৰ কাৰণে চৰকাৰীভাৱে প্ৰতিষ্ঠা উৎসৱ। মই ভাবোঁ অসম চৰকাৰে ইয়াত বিশেষভাৱে সাহায্য সুযোগ দিব লাগে দাবী উত্থাপন কৰিছোঁ।
যি ঐতিহ্য যি পৰম্পৰা যি সংস্কৃতি এই দেশখনে ধৰি ৰাখিছে আজি বৃহত্তৰ জাতি জনগোষ্ঠী মানুহৰ ইয়াৰ এটা একতাৰ পৰিচয় এই দেশখনত পৰিস্ফুট হৈছে গতিকে অসমীয়া জাতীয় জীৱনৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিশ বুলি আমি ভাবিছোঁ কাৰণ ইয়াত কেইবাখন দেশখন আছে মৰাণসকলৰ নগৰসকল বিভিন্ন জাতি জনগোষ্ঠী মানে আহোমসকলৰ যিটো সমাজবাদীৰ যিটো ধাৰণা সেই আচলতে পৰম্পৰাটোৰ মাজত এটা লুকাই আছে মই ভাবোঁ ইয়াত যিধৰণে চৰকাৰীভাৱে উন্নয়ন হ'ব লাগিছিল সেই দেশালখন গতিকে সেই ধৰণে পৰ্যাপ্ত হোৱা নাই মই ভাবোঁ এটা ঐতিহ্যপূৰ্ণ এটা সাংস্কৃতিক অনুষ্ঠান গতিকে এটা পৰম্পৰাগত এটা উৎসৱ এইটোক আচলতে সজীৱ কৰি ৰাখিব বেছি উজ্জীৱিত কৰিবৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা উৎসৱ মই ভাবোঁ অসম চৰকাৰে ইয়াক বিশেষভাৱে সাহায্য সুযোগ দিব লাগে দাবী উত্থাপন কৰিছোঁ আমাৰ স্থানীয় ৰাইজে উমফা পূজা আয়োজন কৰিছে যথেষ্ট ৰাইজ গোট হৈছে মই আশা কৰোঁ যে তেওঁলোকৰ মনৰ কামনা পূৰণ হওক লগতে বুৰঞ্জী জীৱিত ৰাখোঁ লৈ যাওঁ আৰু সদায় এটা বাৰ্তা আমি প্ৰদান সন্মান যাচিছে মোৰ আপোনালোকে দেখা পাইছে কেন্দ্ৰীয় মন্ত্ৰী সকলে ইয়াত গোট হৈছে পৰম্পৰা সভাপতি বা সম্পাদক সভাপতি বা